ধেমালি বুলি ভাবি আছা নেকি? ক'ত কাম কৰিছা গম পাইছা নে নাই? দালালি কৰি ঠিকা ল'বা, তাৰপিছত কাম কৰি চাবলৈ নাহা। নমস্কাৰ, এই মুহূৰ্তত দিবলৈ লৈছোঁ আজিৰ ৰাতিপুৱাৰ বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 30 জুন। আজি ৰাতিপুৱাৰ প্ৰথমটো খবৰ হৈছে এটা বিগ ব্ৰেকিং নিউজ। মাত্ৰ 24 ঘণ্টাৰ পিছতে পেট্ৰল ডিজেলক লৈ আহিব সুখবৰ। পেট্ৰল ডিজেলক লৈ আহিব নতুন নিয়ম। পেট্ৰল ডিজেল বিক্ৰীৰ ক্ষেত্ৰত নাথাকিব কোনো নিষেধাজ্ঞা। পূৰ্বৰ দৰে পেট্ৰল ডিজেল বিক্ৰী কৰিব পাৰিব তেল ডিপুৱে। মধ্যপ্ৰাচ্যৰ যুদ্ধই কিছু খাম খটাক লৈ ভাৰত চৰকাৰৰ সিদ্ধান্ত। ডিজেল বিক্ৰীৰ ক্ষেত্ৰত এজনৰ বাবে আঁতৰিল 200 লিটাৰ সীমা। দেশৰ পেট্ৰলিয়াম মন্ত্ৰালয়ে জাৰি কৰিছে নতুন নিৰ্দেশনা। ৰাতিপুৱাৰ পৰৱৰ্তী খবৰটো হৈছে নিশা ৰাজ্যত ভয়ংকৰ ৰূপ লৈছে বানপানীয়ে। বান বিভীষিকাত কৰুণ মৃত্যু হৈছে মহিলাৰ। বানৰ পানীত বিদ্যুৎ বিস্পষ্ট হৈ মৃত্যু হৈছে জ্যোৎস্না পেগু দাসৰ। গহপুৰত চেংগাই গাঁৱত বলীয়া বানৰ কাল ৰূপৰ মাজতে কৰুণ ঘটনা। ঘটনাৰ পাছতে সমগ্ৰ অঞ্চলত শোকৰ ছাঁ। নিশা ৰাজ্যত ভয়ংকৰ ৰূপ লৈছে ভয়ংকৰ বানপানীয়ে। আজি ৰাতিপুৱাৰ পৰৱৰ্তী খবৰটো হৈছে এটা ব্ৰেকিং নিউজ। আয়াতুল্লাহ খামেনিৰ জানাজাত উপস্থিত থাকিব পবিত্ৰ মাৰ্গাৰিটা। 4 জুলাইৰ পৰা 9 জুলাইলৈ অনুষ্ঠিত হ'ব খামেনিৰ জানাজা। আয়াতুল্লাহ খামেনিৰ জানাজাত উপস্থিত থাকিব পবিত্ৰ মাৰ্গাৰিটা। 4 জুলাইৰ পৰা 9 জুলাইলৈ অনুষ্ঠিত হ'ব খামেনিৰ পবিত্ৰ জানাজাৰ নামাজ। ভাৰত চৰকাৰক প্ৰতিনিধিত্ব কৰি উপস্থিত থাকিব খামেনিৰ জানাজাত। ইৰাণৰ তেহৰানত চহৰত অনুষ্ঠিত হ'ব খামেনিৰ জানাজা। ইফালে পবিত্ৰ মাৰ্গাৰিটা আৰু বিহাৰৰ গভৰ্ণৰ গৰাকীও উপস্থিত থাকিব জানাজাত। আগবাঢ়িছো ৰাতিপুৱাৰ পৰৱৰ্তী খবৰটো লৈ। ৰাজ্যৰ বান পৰিস্থিতিৰ মাজতে বৃহৎ সিদ্ধান্ত। ক্ষতিগ্ৰস্ত লোকক ঘৰ নিৰ্মাণ কৰিবলৈ চৰকাৰে দিব ধন। সম্পূৰ্ণৰূপে ঘৰ বাৰী হেৰুওৱা লোকে পাব 1,20,000 টকা। এমাহৰ ভিতৰত প্ৰতিগৰাকী বানাক্ৰান্তক দিয়া হ'ব সাহায্য। ধেমাজি বান পৰিদৰ্শন কৰি ঘোষণা কৰিছে মন্ত্ৰী কেশৱ মহন্তই। বানৰ ক্ষতিগ্ৰস্ত লোকসকলক সাহায্যৰ ঘোষণা। ৰাজ্যৰ বান পৰিস্থিতিৰ মাজতে বৃহৎ সিদ্ধান্ত। ক্ষতিগ্ৰস্ত লোকক ঘৰ নিৰ্মাণ কৰিবলৈ চৰকাৰে দিব ধন। আমি মুহূৰ্তত দেখুৱাই ল'বলৈ লৈছোঁ। এনেদৰে দেখিবলৈ পোৱা গৈছে আজি মন্ত্ৰী কেশৱ মহন্তই বানাক্ৰান্ত লোকৰ ওচৰত থিয় দিছে আৰু এমাহৰ ভিতৰত প্ৰতিগৰাকী বানাক্ৰান্তক দিয়া হ'ব সাহায্যসমূহ। ধেমাজি বান পৰিদৰ্শন কৰি ঘোষণা কৰিছে মন্ত্ৰী কেশৱ মহন্তই। পশুধন হেৰুওৱা বানাক্ৰান্তকো দিয়া হ'ব উচিত ক্ষতিপূৰণ। ক্ষতিগ্ৰস্ত লোকক ঘৰ নিৰ্মাণ কৰিবলৈ চৰকাৰে দিব এই ধনসমূহ। ৰাতিপুৱাৰ পৰৱৰ্তী খবৰটো হৈছে ৰংঘৰৰ উন্নয়ন প্ৰকল্পৰ কামৰ অগ্ৰগতি পৰিদৰ্শন কৰিবলৈ আহি খং উঠিল বিধায়ক অখিল গগৈ। প্ৰকল্পটোৰ কামত হেমাহি আৰু লেহেমীয়া গতি লক্ষ্য কৰি ঠিকাদাৰক ফোনযোগে ধমক দিছে বিধায়ক অখিল গগৈয়ে। আমি জনাই আছো এই মুহূৰ্তত অখিল গগৈয়ে ঠিকাদাৰক ফোন কৰি কেমেৰাৰ সন্মুখত কয়, মোক ধেমালি বুলি ভাবি আছা নেকি? ক'ত কাম কৰি আছা জানানে নাই? দালালি কৰি ঠিকালৈ এতিয়া কাম চাবলৈ নাহা। কামৰ গুণগত মান আৰু অগ্ৰগতি দুয়োটাতে অসন্তুষ্ট প্ৰকাশ কৰিছে বিধায়ক অখিল গগৈয়ে। শিৱসাগৰ সমষ্টিৰ ৰংঘৰ প্ৰকল্পটো হৈছে শিৱসাগৰবাসীৰ বাবে এটা সপোনৰ প্ৰকল্প। এনেদৰে ফোনযোগে ধমক দিয়ে ঠিকাদাৰক।